মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই চতুৰ্থ শ্ৰেণীৰ পাঠ 13 শিৱসাগৰলৈ যাত্ৰা পাঠটিৰ অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰবোৰ কৰি দিম। গতিকে তোমালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু খুব মনোযোগেৰে শুনিবা। অনুশীলনী প্ৰথমতে মই প্ৰশ্নবোৰ পঢ়ি লৈছো, তাৰ পিছত তোমালোকক মই উত্তৰবোৰ লিখি দিম। 1 উত্তৰ লিখা। ক নম্বৰ আগৰ দিনৰ তিনিবিধ বাচন বৰ্তনৰ নাম লিখা। খ নম্বৰ শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্নৰ নাম লিখা। গ নম্বৰ শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা। ঘ নম্বৰ তিনিবিধ যান বাহনৰ নাম লিখা। 1 নম্বৰ ক আগৰ দিনৰ তিনিবিধ বাচন বৰ্তনৰ নাম লিখা। এই উত্তৰটো হ'ব বানকাঁহী, বানবাটি আৰু গাগৰি। 1 নম্বৰ খ শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্নৰ নাম লিখা। উত্তৰটো হ'ব ৰংঘৰ, কাৰেংঘৰ আৰু শিৱদৌল। 1 নম্বৰ গ শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব জয়সাগৰ পুখুৰী। 1 নম্বৰ ঘ তিনিবিধ যান বাহনৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব বাছ, ৰেলগাড়ী আৰু উৰাজাহাজ। 2 নম্বৰ আগৰ দিনত মানুহে কিদৰে সময়ৰ উমান পাইছিল। 2 নম্বৰ আগৰ দিনত মানুহে কিদৰে সময়ৰ উমান পাইছিল। ইয়াৰ উত্তৰটো হ'ব আগৰ দিনত মানুহে ঘড়ীৰ সলনি বেলিটোলৈ চাই সময়ৰ উমান পাইছিল। 3 নম্বৰ যাতায়াত ব্যৱস্থা বুলিলে কি বুজা? তোমালোকৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে? 3 নম্বৰ যাতায়াত ব্যৱস্থা বুলিলে কি বুজা? তোমালোকৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে? উত্তৰ হ'ব মানুহে যান বাহন ব্যৱহাৰ কৰি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহ আৰু বস্তু অনা নিয়া কৰা ব্যৱস্থাক যাতায়াত ব্যৱস্থা বোলা হয়। আমাৰ অঞ্চলত পথ পৰিবহণ, ৰেল পৰিবহণ আৰু জল পৰিবহণৰ ব্যৱস্থা আছে। 4 নম্বৰ তলৰ শব্দসমূহৰ বিষয়ে 4 শাৰীকৈ বাক্য লিখা। পৰিবহণ, ৰেলগাড়ী, বাচন বৰ্তন, যান বাহন আৰু জলপথ। ইয়াৰ মই 4 শাৰীকে তোমালোকক লিখি দিম। 4 নম্বৰ তলৰ শব্দসমূহৰ বিষয়ে 4 শাৰীকৈ বাক্য লিখা। উত্তৰ পৰিবহণ। 1 নম্বৰ যান বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু কঢ়িয়াই নিয়াৰ ব্যৱস্থাই হৈছে পৰিবহণ ব্যৱস্থা। পৰিবহণ ব্যৱস্থাই মানুহৰ জীৱন সহজ কৰি তোলে। ভাল পৰিবহণ ব্যৱস্থা থাকিলে যাত্ৰা সোনকালে কৰিব পাৰি। পৰিবহণ ব্যৱস্থাই গাঁও আৰু চহৰ সংযোগ সুচল কৰে। নম্বৰটো হৈছে ৰেলগাড়ী। ৰেলগাড়ী এখন দ্ৰুতগতিৰ যান বাহন। ৰেলগাড়ীত বহুত মানুহ যাত্ৰা কৰে। ৰেলগাড়ীত যাত্ৰা আৰামদায়ক। ৰেলগাড়ীত দূৰ দূৰণিলৈ সহজে যাব পাৰি। 4 নম্বৰ বাচন বৰ্তন। বাচন বৰ্তন আমি খাদ্য ৰন্ধাৰ লগতে খাদ্য খাবলৈ ব্যৱহাৰ কৰোঁ। বাচন বৰ্তনবোৰ কাঁহ, পিতল আৰু ধাতুৰে তৈয়াৰী। বানকাঁহী, বানবাটি, গাগৰি আদি বাচন বৰ্তনবোৰ আজো ককা আইতাহঁতৰ দিনৰে বাচন বৰ্তন। অপৰিষ্কাৰ বাচন বৰ্তনত খাদ্য খাব নালাগে। যান বাহন। যান বাহনৰ সহায়ত আমি এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিব পাৰোঁ। যান বাহনে আমাক সোনকালে গন্তব্য স্থানলৈ পোৱাই দিয়ে। বাছ, সৰু গাড়ী আৰু ৰেলগাড়ী আদি যান বাহন। আধুনিক যুগত যান বাহনৰ সংখ্যা বৃদ্ধি পাইছে। জলপথ। পানীৰ দ্বাৰা মানুহে অহা যোৱা কৰিব পৰা ব্যৱস্থাক জলপথ বোলে। আগতে মানুহে জলপথেৰে অধিক যাত্ৰা কৰিছিল। জলপথেৰে বস্তু সৰবৰাহ কৰা সহজ। অসমৰ বহু ঠাইত জলপথ ব্যৱহাৰ কৰা হয়। নাও, জাহাজ আৰু ফেৰী জলপথত চলে। 5 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত মিলোৱাই আছে তোমালোকে দেখিছা। নাও জলপথেৰে চলে, উৰাজাহাজ, আকাশী পথ, ৰেলগাড়ী, ৰেলপথ, ঘোঁৰাগাড়ী, আলিবাট। 5 নম্বৰটো নিজে চাই ল'বা। 6 নম্বৰ তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা যিকোনো এবিধ বাচনৰ ছবি আঁকা। ঘৰত থকা বাচন এটাৰ ছবি তোমালোকে আঁকিবা। মই উদাহৰণ দি দিছোঁ কাঁহী, বাতি, কলহ আৰু বানকাঁহী। যি মন যায় তোমালোকে বাচন এটা আঁকি দিবা। 6 নম্বৰ এইটো শেষৰটো প্ৰশ্ন, গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এনেধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।